হেল্ল' এভৰিৱান, আজি আমাৰ ইফতাৰ ৰেডি কৰাৰ এটা ভিডিঅ' ক্লিপ আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। ইয়াৰ প্ৰথমতে তৰমুজ কাটি লোৱা হৈছে। তৰমুজ অবিহনে যেন ইফতাৰ আধৰুৱা। তৰমুজ কাটি লোৱা হ'ল। এতিয়া মই পাকোৰা বনাই আছোঁ। গোটেই দিনটো ৰোজা ৰখাৰ পিছত স্পাইচি খাবৰ খুব মন যায়। যদিও এইবোৰ বস্তু ইমান হেল্ডি নহয়, তথাপিও সকলোৱে স্পাইচিবোৰহে খাবৰ বেছি মন কৰে। আৰু এয়া মই হাতে বনোৱা সেৱৈ বুলি কয়, এইটো চাউলৰ আটাৰে বনাইছোঁ। বনাই লোৱাৰ পিছত মই এয়া গাখীৰ উতলিবলৈ দিছোঁ আৰু তাতে ইলাইচি অকণমান দি দিছোঁ, তেজপাত দি দিছোঁ, চেনি, নিমখ সকলোখিনি দি ভালদৰে উতল অহাৰ পিছত এতিয়া মই বনাই লোৱা সেই সেৱৈখিনি ইয়াতে ঢালি দিম। এতিয়া এইখিনি কিছু সময় বইল কৰি লোৱাৰ পিছত যেতিয়া ভালকৈ সিজিব তেতিয়া মই নমাই লৈছোঁ। এতিয়া মই বাটিত ছাৰ্ভ কৰি লৈছোঁ। ময়দাৰে বনোৱা সেৱৈৰ তুলনাত চাউলৰ আটাৰে বনোৱা সেৱৈ খাবলৈও সোৱাদ হয় আৰু হেল্ডিও হয়। আৰু এয়া চাওকচোন, আমাৰ আজিৰ ইফতাৰ। আজিলৈ ইমানেই, সামৰিছোঁ। ধন্যবাদ।